জৰিয়তে বিভিন্ন দাবী উত্থাপন কৰিছে। আমাৰ এই দাবীসমূহ ইতিমধ্যে চৰকাৰ প্ৰশাসনসমূহে আমাৰ দাবীসমূহ মানি ল'ব লাগে। যি শ্ৰমিকৰ মৃত্যুবৰণ কৰিছে সেই শ্ৰমিকক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগিব। আৰু যদি নকৰে কোৱাৰ দৰে 24 ঘণ্টা সময়সীমা দিয়া হৈছে, এই সময়সীমাৰ ভিতৰত মূল যি কালপিট সেই কালপিটজনক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। আৰু আমাৰ এই পশ্চিম পদঘাট গাঁৱত যি 4খন ইটাভাটা স্থাপন কৰিছে, এই ইটাভাটাসমূহক অতি শীঘ্ৰেই প্ৰশাসনে বন্ধ কৰিব লাগে। এইকাৰণেই যি ইটাভাটাসমূহ স্থাপন হৈছে এই ইটাভাটাসমূহত নাই কোনো ধৰণৰ পলিউশ্যন কণ্ট্ৰোল কৰাৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। তেওঁলোকে ইটাভাটা স্থাপন কৰাৰ পিছত 33% গছ গছনি লগাই তেওঁলোকে পলিউশ্যন কণ্ট্ৰোল কৰাৰ ব্যৱস্থা কৰিব লাগে। সেই নীতি নিয়ম ইটাভাটা ইষ্টাব্লিছমেণ্ট আইনত যিখন আছে 2013, সেই আইনত স্পষ্টভাৱে লিখা আছে যে 33% গছ গছনি হ'ব লাগিব ইটাভাটা স্থাপন হোৱাৰ পিছত। তাৰপিছত আৰু এটা কথা লিখা আছে যে ৰেচিডেঞ্চিয়েল এৰিয়াৰ ভিতৰত যদি কোনোবাই ইটাভাটা স্থাপন কৰিব লাগে তেতিয়া ঘৰৰ পৰা মিনিমাম 300 মিটাৰ দূৰত্ব বজাই সেই ইটাভাটাসমূহ স্থাপন কৰিব লাগিব। কিন্তু আজি যিখন এই পশ্চিম পদঘাটত যি ইটাভাটাসমূহ গঢ় লৈ উঠিছে সেই ইটাভাটাসমূহত সেই দূৰত্ব বজাই কোনো ধৰণৰ ব্যৱস্থা কৰা হোৱা নাই। আৰু এখন ইটাভাটাৰ পৰা আৰু এখন ইটাভাটা যদি স্থাপন কৰিব লাগে তাৰ ভিতৰত মিনিমাম 500 মিটাৰৰ দূৰত্ব এখন বজাই ইটাভাটাসমূহ স্থাপন কৰিব লাগে। কিন্তু একেখন পথাৰৰ মাজত কম পৰিমাণৰ মাটি থকা আৰু কৃষিভূমি অঞ্চলত সেই 4খনকৈ ইটাভাটা স্থাপন কৰিছে। তাৰ ভিতৰত যিখন পঞ্চায়তৰ পৰা লোকেল গভৰ্ণমেণ্ট বুলি কোৱা পঞ্চায়ত, সেই পঞ্চায়তৰ পৰা যি NOC দিব লাগে সেই NOCত কিন্তু ৰহস্যৰ আৱৰ্তত হৈ আছে। যে আজি পঞ্চায়তৰ পৰা যিখন NOC দিছে সেই NOCখিনি আমাৰ সন্দেহ উপজিছে যে তাত ৰহস্য কিছুমান আছে। তাত কিছুমান পুঁজিপতি মানুহৰ বলি হৈ এই বিভাগীয় কৰ্তৃপক্ষই এই NOCখিনি দিয়া আমাৰ সন্দেহ উপজিছে। কিয়নো যে কৃষিভূমি অঞ্চলখন কেনেকৈ উদ্যোগ হ'ব পাৰে, যিহেতু আমাৰ কৃষি প্ৰধান অঞ্চল, এই কৃষিৰ কাৰণে আমাৰ এইখন অঞ্চল হৈছে ধান খেতিৰ বাবে বিখ্যাত। সেই বিখ্যাত খেতিপথাৰৰ মাজত উদ্যোগ স্থাপন কৰিছে, তথাপি যিখন উদ্যোগ হৈছে সেইটো হৈছে পলিউশ্যনৰ দ্বাৰাই ভৰপূৰ হোৱা এখন উদ্যোগ। আৰু আমাৰ যি দাবী আছিল এই দাবীসমূহ চৰকাৰ প্ৰশাসনে আমাক এই দাবীখিনি মানি ল'ব লাগিব। যদি মানি নলয় অন্যথায় আমি আমাৰ চামটিলা আঞ্চলিক আমচুৰ আৰু দৰং জিলা আমচুৰ নেতৃত্বত আমি চামটিলা আঞ্চলিক আমচুৰ সহযোগত গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিবৰ কাৰণে আমি বাধ্য হ'ম। কৰি আছে সেইসকলে যিটো ৰেট পাব লাগে সেই ৰেট পোৱা নাই। ইটাভাটাৰ ইটাভাটাৰ শ্ৰমিকসকলে যি পৰিমাণে কামৰ বিনিময়ত ধন পাব লাগে সেই ধনো পোৱা নাই। তাৰমানে টোটেলি তাত এটা মানে 2 নম্বৰী চলি আছে বুলি ক'ব পাৰি। এক ভাষাত 2 নম্বৰ কৰাপশ্যন চলি আছে, আমি এইটো এক ভাষাত কৈ দিব পাৰোঁ। আৰু আমাৰ সেই বাটাত থকা শ্ৰমিকসকলে আমাৰ লগত যোগাযোগ কৰিছে যে সিহঁতে ঘৰত গুচি যাব, সিহঁতক ঘৰত উভতাই দিব লাগে। এতিয়া আপোনালোকক আমি এটাই কথা ক'ম যে দৰং জিলা আৰক্ষী বিষয়াই, দৰং জিলা আয়ুক্ত বিষয়াই এটা কথা যাতে শ্ৰমিকৰ ফালে লক্ষ্য ৰাখি মানে মাত্ৰ আমি 24 ঘণ্টা সময় দিছোঁ আপোনালোকৰ মাধ্যম দি যে এই শ্ৰমিকবিলাকক কেনেকৈ পাৰে আমি নাজানো, কিন্তু সেইসকলক ভালে ভালে যাৰ যাৰ ঘৰত উভতাই দিব লাগে। মতে যিখিনি গম পাইছোঁ বাধা দিছে, বাধা দিয়াৰ ফলতো আমাৰ লগত যোগাযোগ কৰিছে যে আমাক এই ভাটাৰ পৰা আপোনালোকে লৈ যাওক, আমাৰ এই ভাটাৰ পৰা আমাক ওলাই দিয়ক। আমি কৈছোঁ যে আমাৰ আৰক্ষী বিষয়াৰ ওপৰত আস্থা আৰু ভৰসা আছে, তেখেতসকলে আমি জনাম আপোনালোকৰ কথাখিনি, আপোনালোকক যেনেকৈ পাৰোঁ আপোনালোকৰ ঘৰত আমি পঠাই দিয়াৰ ব্যৱস্থা কৰি দিম। এইটো আমি তেখেতসকলক কথা দিছোঁ।